বৰখাৰাণী বিষয়াই এগৰাকী আইতাৰ লগত বৃদ্ধা আইতাৰ লগত কৰিলে এক ভয়ংকৰ কাণ্ড আৰু শেষত গৈ সেই বৃদ্ধা আইতাগৰাকীৰ ভৰি চুবলৈ বাধ্য হৈ পৰিল এইগৰাকী অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰখাৰাণী বিষয়া। হয়, এই বৰখাৰাণী বিষয়াক আপোনালোকে সকলোৱে হয়তো জানে। এই বৰখাৰাণী বিষয়াক আপোনালোকে সকলোৱে চিনি পায়। তেওঁৰ অভিনয় এবাৰৰ বাবে হ'লেও আপোনালোকে নিশ্চয় দেখিছে। আৰু এই বৰখাৰাণী বিষয়াই হাতত এখন দা লৈ এগৰাকী 100 বছৰীয়া আইতাৰ ওচৰলৈ গৈছিল আৰু সেই 100 বছৰীয়া আইতাগৰাকীৰ ওচৰত গৈ এনেকুৱা কাৰ্য সংঘটিত কৰিলে আৰু শেষত গৈ কিন্তু এইগৰাকী বৰখাৰাণী বিষয়াই সেই আইতাগৰাকীৰ ভৰি চুবলৈ বাধ্য হৈ পৰিল। কিহৰ কাৰণে এই আইতাগৰাকীৰ ভৰি চুবলৈ এইগৰাকী বৰখাৰাণী বিষয়া বাধ্য হৈ পৰিল, মই ভিডিঅ'টো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চালে আচৰিত মানিব। আচলতে মোৰ মুখেৰে শুনাতকৈ আপোনালোকে যেতিয়া ভিডিঅ'টো দেখিবলৈ পাব তেতিয়া আপোনালোকে বেছি ভালকৈ আচলতে বুজিব পাৰিব কিহৰ কাৰণে এই 100 বছৰীয়া আইতাগৰাকীৰ ভৰি চুবলৈ এইগৰাকী বৰখাৰাণী বিষয়া বাধ্য হৈ পৰিল। আচলতে এনেকুৱা কি কাৰ্য সংঘটিত কৰিছিল, শ্বুটিঙৰ মাজতেই সেই আইতাগৰাকীক লগ পাইছিলে এইগৰাকী বৰখাৰাণী বিষয়াই আৰু আইতাগৰাকীৰ কাষত গৈ এনেকুৱা ভয়ংকৰ কিছু কথা আইতাগৰাকীৰ মুখৰ পৰা জানিব পালে এই বৰখাৰাণী বিষয়া। যিখিনি কথা জনাৰ পিছত বৰখাৰাণী বিষয়াৰ চকু কপালত উঠিল আৰু চকু কপালত উঠি এই বৰখাৰাণী বিষয়াই আইতাগৰাকীৰ ভৰি ধৰিবলৈ বাধ্য হৈ পৰিল। সেই সময়খিনিতে যেতিয়া আইতাৰ কথাবোৰ গম পালে, এনেকুৱা কি কথা আছিল আইতাৰ, যিখিনি কথা গম পোৱাৰ পিছত বৰখাৰাণী বিষয়া আচৰিত হৈ পৰিছে। এই ভিডিঅ'টোতে মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টোতে আচলতে মোৰ মুখেৰে নুশুনাও, মই গোটেইখিনি কথা বৰখাৰাণী বিষয়াৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। গতিকে আহক বেছি পলম নকৰি কিনো হৈছিল বৰখাৰাণী বিষয়াৰ লগতে আইতাগৰাকীৰ মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে এবাৰ ভালকৈ চাওক। কি কৰি আছে আপুনি? বাগানের বন তুলিতাছে, ছাপা করতেছে, দেখ এই পর্যন্ত এটা বা ওই ড্রাগন ফ্রুটও আছে নেকি ইয়াতে? আছে তো। আপোনাৰ 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 বয়স কিমান হৈছে? আমার বয়স বেলে 100 বছর হবে লাগছে। 100 বছৰ? ও বা 100 বছৰত এতিয়াও এনেকুৱা কাম কৰি আছে? কাম করবো এটা আমার মাথা এরকম ঘুরি মরছে থয়া বাপটা হ্যাঁ পুহিয়া আমার আশীর্বাদ দিছি দাদা। বাপটা খুব আশীর্বাদ, এই বাবার আশীর্বাদে আমি থাকতে আছি। এই বাচ্চা মাতা গেছে, আগের মানুষগুলো মদ খাইতো না, মদ খাইবে না। এই মামা এইটা থয়ে যা, তার বুইনগুলো আছে। হ্যাঁ মাইনা তাৰপিছত কি আপুনি আপুনি ৰাবাৰ বনাব মাই জানে কাম নেকি? খানা আমার নাতি তার মাতা আমার বেটে, আমার 4জন বেটে আছে, 3জন বেটে অ এয়া আছে। তোমাৰ আইতা নেকি? গ্ৰেণ্ডমাদাৰ? ও How old is she? 4 বছর। নাই, that's what she's বছৰ। saying. She's 100. She's saying almost 100. Oh my God, আপুনি কি খায় এনেকে থাকিবলে? আমিতো এনেকুৱা হৈ যাম চাগে একদম। জহনি মোৰ 90 ভগবানে বছৰ দিতেছে, ভগবানে বাঁচিতেছে, আমি তো বাবু ভগবানের হাতে থাকতেছি না, বাপে আশীর্বাদ। নামটো কওকচোন। আমার নাম সরোজিনী। তাৰ কাৰণে নাম যেনেকে কাম তেনেকুৱাই। মোক আশীৰ্বাদ দিয়কচোন, ইমান 100 বছৰ মানুহ এজনী পাইছো। কৃষ্ণ প্ৰভু যা দে ভালে থাকিবি দেই। থাকতে